সন্মুখত দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চৌদিশে বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱস পালনৰ প্ৰস্তুতি ৰাজ্য প্ৰশাসনৰ দেশাত্মবোধত নিহিত হৈ কাহিলি পুৱাৰ পৰা মাৰ্চ পাছৰ অনুশীলনত ব্যস্ত আৰক্ষী অৰ্ধসামৰিক বাহিনী অসম চৰকাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব দেশৰ স্বাধীনতা দিৱস খানাপাৰাত ব্যাপক প্ৰস্তুতি স্বাধীনতা দিৱসৰ কাৰ্যসূচীত প্ৰদৰ্শনৰ বাবে বৰ্তমান এই অনুশীলন এতিয়া আমাৰ মানে এইটো প্ৰেক্টিছটো সম্পূৰ্ণ হৈ আছে ট্ৰেনেবিত চলি আছিলে এতিয়া বৰ্তমান ফৰেপিৰ পৰা ইয়াত লৈ আছে চৌদিশে কষ্টম আৰক্ষী নিৰাপত্তাৰক্ষী স্বাধীনতা দিৱসৰ আগে পিছে যাতে ক'তো আইন শৃংখলা ব্যাহত নহয় তাৰ বাবে কষ্টম আৰক্ষী নিৰাপত্তা বাহিনী আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে ২৪ ঘণ্টাই চোকা দৃষ্টি ৰাখিছে সকলো ঠাইত কি জলপথ কি স্থলপথ অথবা ৰেলপথ সকলোতে নিশ্চিত নিৰাপত্তা আনফালে এয়া মঙলদৈৰ গা ধোৱা চাপৰিৰ দৃশ্য এই ঘাটটোৰে দৈনিক চলাচল বহু নাৱৰ এই জলপথটোত এতিয়াও কৰা হোৱা নাই নিৰাপত্তাৰ ব্যৱস্থা ঘাটটোত নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিবলৈ দাবী ৰাইজৰ ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ